মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ ৮ মধ্যযুগৰ অসম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? তোমালোকে উত্তৰত লিখিবা শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ভূঞাসকল কোন আছিল? তোমালোকে উত্তৰত লিখিবা ভূঞাসকল প্ৰথম অৱস্থাত কমতা বা কামৰূপ প্ৰজাসকলৰ ভূ সামন্ত আছিল। তেওঁলোক প্ৰকৃততে একোজন একোটা অঞ্চলৰ প্ৰধান আছিল। গ নম্বৰ প্ৰশ্নটো হৈছে ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? তোমালোকে উত্তৰত লিখিবা ভূঞাসকলে কমতা ৰাজ্যৰ ৰজা সন্ধিয়াৰ শাসনকালত নিজৰ কৰ্তৃত্ব বিস্তাৰ কৰি এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? তোমালোকে উত্তৰত লিখিবা ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? তোমালোকে উত্তৰত লিখিবা কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে কেঁচাই খাইটি গোসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? তোমালোকে উত্তৰত লিখিবা কেঁচাই খাইটি গোসানীক তাম্ৰেশ্বৰী বুলিও জনা যায় কাৰণ তেওঁৰ বিগ্ৰহ হ'বলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মূধচ তামেৰে আবৃত আছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভূঞাসকলক কিয় বাৰভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা ভূঞাসকলৰ শাসন ব্যৱস্থাত একোটা গোট আছিল আৰু প্ৰতিটো গোটৰ একোজনকৈ মুৰব্বী বিষয়া আছিল। যদিহে এটা গোট ১২খন গাঁৱেৰে গঠিত হৈছিল তেন্তে সেই গোটৰ মুৰব্বীজনক বৰভূঞা বুলি কোৱা হৈছিল। আনহাতে যিবোৰ গোটত ১২খনতকৈ কম গাঁও আছিল সেইবোৰ গোটৰ মুৰব্বীজনক সৰু ভূঞা বুলি কোৱা হৈছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি আছিল? তোমালোকে উত্তৰত লিখিবা কোচ ৰাজ্যৰ বিভাজন মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত ৰাজ পৰিয়ালৰ ভিতৰত হোৱা ক্ষমতাকেন্দ্ৰিক কণ্ডলৰ বাবে হৈছিল। বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা হ'ল কোচবিহাৰ আৰু কোচ হাজো। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা কোচ ৰজাসকলে অসমৰ স্থাপত্য ভাস্কৰ্যৰ দিশত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। কামাখ্যা মন্দিৰ মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোচ ৰজা ৰঘুদেৱ নাৰায়ণে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিল। অন্যান্য তেওঁলোকে বহুতো পুখুৰী খন্দাইছিল আৰু ৰাস্তা ঘাট নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰিছিল। অনুশীলনী ২ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ বৰ্তমানৰ ম্যানমাৰৰ মাওলুং ৰাজ্যৰ পৰা অসমলৈ প্ৰৱেশ কৰিছিল। স্বৰ্গদেউ চুকাফাই
1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? খ নম্বৰ প্ৰশ্নটো হৈছে মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম চিহাবুদ্দিন তালিচ। গ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক কি বুলি কোৱা হৈছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকলে চুবুৰীয়া পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক পচা বুলি কোৱা হৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল? তোমালোকে উত্তৰত লিখিবা আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই আহোম ভাষাত লিখিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাক আহোম শাসনৰ সংকটকাল বুলি কোৱা হয় কাৰণ এই সময়ছোৱা আছিল আহোম মোগল সংঘৰ্ষৰ সময়। বংগৰ নবাব মীৰ জুমলাই 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰি আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰিছিল আৰু তেওঁলোকৰ লগত ঘিলাজাৰী ঘাটৰ সন্ধি স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? তোমালোকে উত্তৰত লিখিবা স্বৰ্গদেউ লক্ষ্মী সিংহ আহোম সিংহাসনত আৰোহণ কৰাৰ পৰাই আহোম ৰাজ্যৰ পতন আৰম্ভ হয় বুলি ক'ব পাৰি। পৰৱৰ্তী শাসকসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা দ্ৰোহ আৰু মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল? তোমালোকে উত্তৰত লিখিবা প্ৰতিজন পাইকে ৰাইজৰ হৈ নিজৰ সেৱা বা শ্ৰম দান কৰাৰ বিনিময়ত দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল।